ছাৰ বাইদেউসকল নমস্কাৰ। যোৱা কেইদিনমান আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গ'ল যে অসম বিত্ত আয়োগ 2026 চনলৈ 26 চনৰ 31 মাৰ্চলৈ এক্সটেণ্ড কৰা হৈছে। সেইটোৱে চলিব। ইয়াতে আমাৰ কৰ্মচাৰীসকলৰ এটা চিন্তা আহিব পাৰে যে অসম বিত্ত আয়োগে যেতিয়া 26 চনৰ মাৰ্চ মাহলৈ এক্সটেণ্ড কৰিলে, সেইটো ষষ্ঠ বিত্তীয় আয়োগ সেইটো। গতিকে ষষ্ঠ বিত্তীয় আয়োগ এতিয়া চলি আছে, গতিকে সপ্তম বিত্তীয় আয়োগ আহিব লাগিব। গতিকে অষ্টম দৰমহা আয়োগৰ লগত মিলিবনে নাই, অসমে পাবনে নাই অসমৰ কৰ্মচাৰী, সেইবিলাক হয়তো চিন্তা থাকিব পাৰে। কিন্তু মই কওঁ যে অষ্টম দৰমহা আয়োগ আৰু বিত্তীয় আয়োগৰ পাৰ্থক্য আছে। কাৰণ এটা বিত্তীয় আয়োগ গঠন কৰা হয় 5 বছৰৰ কাৰণে, পৰিকল্পনাই 5 বছৰৰ, যি পঞ্চায়ত ৰাইজৰ বিভিন্ন ধৰণৰ পঞ্চায়তী পৰিকল্পনা, পঞ্চবাৰ্ষিক পৰিকল্পনা, এইবিলাক লৈ পেলাই তাৰ বিত্তীয় যিকোনো পৰিচালনা সেইবিলাক কৰা হয়। গতিকে অষ্টম দৰমহা আয়োগে হয়তো তাৰ লগত তাৰ মিল নাথাকিবও পাৰে। আৰু অষ্টম দৰমহা আয়োগ প্ৰায় 10 বছৰৰ পাছতহে গঠন কৰা হয়গৈ নতুন। সপ্তমৰ পৰা অষ্টম, অষ্টমৰ পৰা নৱম, তেনেকৈ আগবাঢ়ি যাব। গতিকে বিত্তীয় আয়োগৰ লগত তাৰ পাৰ্থক্য বহুতেই আছে। গতিকে তাক লৈ পেলাই শংকিত হ'ব নালাগে। এতিয়া মুখ্যমন্ত্ৰী কোৱাৰ দৰে ষষ্ঠ চলি আছে, গতিকে সপ্তম আহিব, সেইবুলি হেৰি কৰিব নালাগে, আতংকিত হ'ব